নমস্কাৰ ফ্ৰেণ্ডসকল, অসম জব অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো হৈছে যে ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ৰিক্ৰুইটমেণ্ট ফালৰ পৰা যিটো এডভাৰ্টাইজমেণ্ট মুকলি হৈছে তাৰে মই ভিডিঅ'টো লৈ আহিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে টোটাল পোষ্ট আছে 260টা পোষ্ট আৰু ইয়াতে নেম অফ পোষ্টটো হৈছে যে নাভিক জেনেৰেল ডিউটি হয়। যিসকলে আবেদন কৰিব বিচাৰে এপ্লাই অনলাইন যোগেদি আবেদন কৰিব লাগিব। আৰু ইয়াতে ভেকেঞ্চিটো ভাগ কৰি দিছে নৰ্থ ইষ্টৰ কাৰণে 79টা, ৱেষ্টৰ কাৰণে 66, নৰ্থ ইষ্টৰ কাৰণে 68, ইষ্টৰ কাৰণে 33 আৰু নৰ্থ ৱেষ্টৰ কাৰণে 12টা আৰু আন্দামান এণ্ড নিকোবৰ কাৰণে 3টা পোষ্ট ইয়াতে ভাগ কৰি দিছে। তো নেম অফ বেচ এইটো হৈছে 02 আৰু 2024 বেচ হয় আৰু ইয়াতে দৰমহা উল্লেখ কৰি দিছে 21,700ৰ পৰা। নেম অফ অৰ্গেনাইজেশ্যন এইটো হৈছে ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ফালৰ পৰা যিটো আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আপোনালোকে অনলাইনৰ যোগেদি এপ্লাই কৰিব লাগিব। আৰু ইয়াতে বয়সটো দিছে বন্ধু-বান্ধৱীসকল 18ৰ পৰা 22 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব আৰু এজ ৰিয়েকশ্যন পাব যিসকলৰ SC ST কাষ্ট চাৰ্টিফিকেট আছে 5 ইয়াৰ্ছ আৰু OBCৰ কাৰণে 3 ইয়াৰ্ছ এজ ৰিয়েকশ্যন পাব। আৰু ইয়াত এই পোষ্টটো আবেদন কৰাৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে 10+2 অৰ্থাৎ হাই ছেকেণ্ডেৰী পাছ হ'লেও হ'ব। লগতে মেথ আৰু ফিজিক্সৰ বৰ্ডৰ ৰিকগনাইজ কাউন্সিল থাকিব লাগিব COBSC। আৰু এক্সামিনেশ্যন ফিজ বন্ধু-বান্ধৱীসকল যেতিয়া আপোনালোকে আবেদন কৰিব অনলাইনৰ যোগেদি 300 টকা ইয়াতে বিচাৰিছে। UR আৰু OBC কেণ্ডিডেটৰ কাৰণে 300 টকা পে' কৰিব লাগিব আৰু SC ST কাৰণে একো পইচা পে' কৰিব নালাগে। মোড অফ পে'মেণ্ট আপোনালোকে নেট বেংকিং, ভিছা, মাষ্টাৰ, ৰুপে, ক্ৰেডিট, ডেবিট কাৰ্ড, UPIৰ যোগেদি আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। এই পোষ্টটো আবেদন কৰাৰ বাবে অনলাইনৰ যোগেদি আপোনালোকে কৰিব লাগিব। SC ST কাৰণে একো পইচা নালাগে। তো বন্ধু-বান্ধৱীসকল, এইটো হৈছে ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ফালৰ পৰা যিটো আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আপোনালোকে লাষ্ট ডেট এইটো ফেব্ৰুৱাৰীৰ 27 তাৰিখত এইটো লাষ্ট ডেট হ'ব এপ্লাই। এই 27 তাৰিখৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। তো বন্ধু-বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে এটা লাইক কৰি দিব আৰু নিজৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।